অসমবাসীৰ বাবে ভাল খবৰ। কাজি নেমুৱে লাভ কৰিছে জিআই টেগ। কাজি নেমুৱে অসমৰ জাতীয় ফল হিচাপে স্বীকৃতি লাভ কৰিছে। আৰু এই ঘোষণাৰ পাছতে এতিয়া উৎফুল্লিত হৈ পৰিছে বাক্সাৰ কৃষক সমাজ। কৃষকসকলক উচিত মূল্য প্ৰদানৰ দাবী জনায়। কাজি নেমুৰ চৰকাৰৰ স্বীকৃতি। এই কাজি নেমুৱে জিআই টেগ লাভ কৰিছে। আৰু জিআই টেগ লাভ কৰাৰ মূলতে হৈছে চৰকাৰৰ এক বিশেষ পদক্ষেপ। কাজি নেমুত আছে বিভিন্ন ঔষধি গুণ। আৰু এতিয়াৰ পৰা কৃষকসকলে কাজি নেমু খেতি কৰাৰ বাবে উদ্যমিতা অৰ্থাৎ উৎসাহিত হৈ পৰিব। কাজি নেমু অসমৰ জাতীয় ফলৰ মৰ্যাদা প্ৰদান কৰিছে। সদনত কৃষিমন্ত্ৰী অতুল বৰাই কাজি নেমুক অসমৰ জাতীয় ফল হিচাপে স্বীকৃতি ঘোষণা কৰাৰ পাছতেই উৎফুল্লিত হৈ পৰিছে এতিয়া বাক্সাৰ কৃষকসকল। কৃষিমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি জাতীয় ফল হিচাপে ঘোষণা কৰাৰ কাজি নেমুৰ উপযুক্ত বজাৰ কৃষকসকলক উচিত মূল্য প্ৰদানৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে। আৰু উল্লেখযোগ্য যে বাক্সাৰ শালবাৰীত কাটি খাৰিজা বিজনী লাভদানগুৰি আনন্দ বজাৰ বাঁহবাৰী বাৰাপেটা আদি অঞ্চলত প্ৰচুৰ পৰিমাণে নেমু উৎপাদন কৰা হয় যদিও বজাৰৰ অভাৱত উচিত মূল্যৰ পৰা বঞ্চিত হয় কৃষকসকল। আৰু কৃষকসকলক উচিত মূল্য প্ৰদানৰ বাবে দাবী উত্থাপন কৰে। ধন্যবাদ জনাই আপোনালোকৰ নিশ্চয় আজি লেবু খেতিৰ যিটো লেবুক জাতীয় ফল হিচাপে স্বীকৃতি প্ৰদান কৰিলে কৃষক মন্ত্ৰীয়ে, তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ শালবাৰী মহকুমা অন্তৰ্গত খয়ৰবাৰীকে গাঁতিকে ধৰি খাৰিজা বিজনী মৌজাত যথেষ্ট পৰিমাণৰ হাজাৰ হাজাৰ লাখ লাখ বিঘা লেবু খেতি কৃষকে কৰিবলৈ হাতত লৈছে। আৰু বেকাৰ ল'ৰা আনকি ছোৱালীবিলাকো এই খেতিত প্ৰচুৰ মনোযোগ দিছে। গতিকে এই খেতিখিনি লেবু খেতি যাতে উচিত মূল্য উচিত বজাৰ পায় তাৰ কাৰণে কৃষক মন্ত্ৰীক আমি আবেদন জনাইছোঁ। কাৰণ যিহেতু জাতীয় ফল হিচাপে তেওঁক আজি স্বীকৃতি প্ৰদান কৰিলে, গতিকে এইখিনি কৈয়ে আমি কৃষক মন্ত্ৰীক ধন্যবাদ জনাইছোঁ। জিতুল হুছেইনৰ প্ৰতিবেদন, প্ৰতিবিম্ব লাইভ।